হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কম্পিউটাৰ অপাৰেটৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন বা প্ৰমোচনেল প্ৰস্পেক্ট আৰু লগতে তেওঁলোকৰ জব প্ৰফাইল আৰু কি লেংগুৱেজত কম্পিউটাৰ অপাৰেটৰে অপাৰেট কৰিব লাগে কম্পিউটাৰ, তো সেইখিনিৰ ওপৰত অলপ ডিছকাশ্যন কৰিম। কাৰণ শেহতীয়াকৈ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 বা ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পষ্টত কম্পিউটাৰ অপাৰেটৰ বিভিন্ন ডিপাৰ্টমেণ্টত বহুতখিনি পষ্ট আছিলে, লাইক ছেক্ৰেটেৰিয়েট, গভৰ্ণমেণ্ট ছেক্ৰেটেৰিয়েট, তাৰপিছত আৰু বহুতখিনি আছাম লেজিছলেটিভ এছেম্বলিৰো কিছুমান বিল্ডিঙত আছিলে কম্পিউটাৰ অপাৰেটৰ, PWDটো আছিলে। তেনেকৈ কম্পিউটাৰ অপাৰেটৰ বহুত পষ্ট আছে। আছাম হাউচ, আছাম ভৱন, কলকাতা, ভেলোৰ, ঠিক আছে। তো তেনেকৈ বহুতখিনি পষ্ট তেনেকুৱা আছিলে, ক্ৰিয়েট হৈছিলে। তো কম্পিউটাৰ অপাৰেটৰ বেছিকেলি কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো কেনেকুৱা হয় মই সেইটো আপোনালোকক দেখাই আছোঁ। মই একচুৱেলি ছাৰ্ভিচ ৰুল এখন ডাউনলোড কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু আজি কিবা কাৰণত গুগলৰ অলপ কিবা প্ৰব্লেম আছে, ছাইটবিলাক চব মানে ব্ৰক হোৱা দেখাই আছিলে। তো সেইটো কাৰণে মই ছাৰ্ভিচ ৰুল ডাউনলোড কৰিব নোৱাৰিলোঁ, কিন্তু মই অলপ চলপ ক'ৰবাৰ পৰা চাইছিলোঁ। তো তেতিয়া মই গম পালোঁ কম্পিউটাৰ অপাৰেটৰ প্ৰথম পজিশ্যনটো আপোনালোকে কম্পিউটাৰ অপাৰেটৰ হৈ পেলাই তাতে জইন কৰিব লাগিব। তাৰপিছত ফাৰ্ষ্ট প্ৰমোশ্যনটোত আপোনালোকে ছিনিয়ৰ কম্পিউটাৰ অপাৰেটৰ হিচাপে পাব। ছিনিয়ৰ কম্পিউটাৰ ইয়াতে অপাৰেশ্যন নহয়, অপাৰেটৰ হ'ব লাগিছিলে, স্পেলিংটো অলপ ভুল হ'ল। তো ছিনিয়ৰ কম্পিউটাৰ অপাৰেটৰ হ'বৰ কাৰণে মিনিমাম আপোনালোকে কম্পিউটাৰ অপাৰেটৰত 4 বছৰ চাকৰি কৰিব লাগে। 4 বছৰৰ পিছত ডিপাৰ্টমেণ্টেল এক্সাম হয়। তো 4 বছৰ মানে চাকৰি কৰাৰ পিছত আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সাম দিবৰ কাৰণে কোৱালিফাইড হৈ যায়। তো তাৰপিছত বেছিকেলি এতিয়া ধৰক কম্পিউটাৰ অপাৰেটৰ ধৰক ছাপ'জ জাষ্ট ফৰ এক্সাম্পল এটা ডিপাৰ্টমেণ্টত ধৰক 10জন ল'লে, কিন্তু ছিনিয়ৰ কম্পিউটাৰ অপাৰেটৰ পষ্ট থাকিব ধৰক খুব বেছি 5জন, ঠিক আছে। সেই 5জনে প্ৰমোশ্যন পাব আৰু 5জন তেনেকৈ থাকি যাব। আকৌ নেক্সট ভেকেঞ্চি ওলালে মানে আকৌ তেনেকৈ পাব, ঠিক আছে। তো এনেকুৱা নহয় যে কম্পিউটাৰ অপাৰেটৰৰ পৰা আপোনালোকে ছিনিয়ৰ কম্পিউটাৰ অপাৰেটৰ গোটেইকেইজনে এট এ টাইম গোটেইখিনিয়ে পাই যাব, তেনেকুৱা নহয়। কাৰণ ডিপাৰ্টমেণ্টেল এক্সামৰ কথা থাকে, ডিপাৰ্টমেণ্টেল এক্সামৰ পাৰফৰ্মেঞ্চৰ কথা থাকিব, আপোনালোকৰ ছাৰ্ভিচ ৰেকৰ্ডৰ কথা থাকিব। খালি 4 বছৰত আপোনালোকে কোৱালিফাইড হৈ যায়। কোনোবাই যদি সেই ফ্ৰুটফুল কণ্ডিশ্যনটোৰ যদি ভালকৈ ফ্ৰুটফুল ইউজ কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকে প্ৰমোচনেল প্ৰস্পেক্টটো বহুত ভাল পায়। তাৰপিছত ছিনিয়ৰ কম্পিউটাৰ অপাৰেটৰৰ পিছত নেক্সটটো হ'ল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, যোনটো আছাম ছেক্ৰেটেৰিয়েটত ওলাই সাধাৰণতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্টটো যথেষ্ট ভাল। তো সেইটো পষ্ট পাবৰ কাৰণে আপোনালোকে ছিনিয়ৰ কম্পিউটাৰ অপাৰেটৰ হিচাপে 3 বছৰ, আগতে 4 বছৰ আছিলে, এতিয়া নতুনকৈ আছাম কেবিনেটৰ অৰ্ডাৰটোৰ মতে 3 বছৰ চাকৰি কৰিলে মানে ছিনিয়ৰ কম্পিউটাৰ অপাৰেটৰ হিচাপে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে প্ৰমোশ্যন পাবৰ কাৰণে কোৱালিফাইড হৈ যায়। খালি ডিপাৰ্টমেণ্টেল এক্সাম দিব লাগিব আৰু তাতে ক্লিয়াৰ কৰিব লাগিব। আৰু লগতে বহুতখিনি কিবা কণ্ডিশ্যনছ আছে, ছাৰ্ভিচ ৰেকৰ্ড আৰু অন্যান্য ধৰণৰ তেনেকুৱা, সেইখিনি হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টে সেইখিনি নিৰ্ধাৰণ কৰে। তো সেইটো বেচিছত আপোনালোকে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হ'বৰ কাৰণে ছিনিয়ৰ কম্পিউটাৰ অপাৰেটৰৰ পৰা 3 বছৰ দৰকাৰ পৰে। আৰু যদি আমি তলৰ পৰা চাওঁ, কম্পিউটাৰ অপাৰেটৰৰ পৰা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হ'বৰ কাৰণে আপোনালোকে 7 বছৰতে পাব পাৰে। কিন্তু সেই পিৰিয়ডটো 7 বছৰ জাষ্ট আপোনালোকে কোৱালিফাইড হয়। কিন্তু চাব গ'লে সঁচাকৈ যদি মই কওঁ ইন ট্ৰু চেন্স, যদি মানে ৰিয়েল ফেক্টৰ কথা কওঁ, তেতিয়াহ'লে প্ৰমোচনেল প্ৰস্পেক্টটো বহুত শ্ল' হয় একচুৱেলি। তো আপোনালোকৰ সেই 7 বছৰৰ জেগাত কেতিয়াবা 15 বছৰো দৰকাৰ হৈ যাব পাৰে, ঠিক আছে। কিছুমানে ধৰক ডিপাৰ্টমেণ্টেল এক্সাম যদি ৰেগুলাৰলি ক্লিয়াৰ কৰি থাকে বা ডিপাৰ্টমেণ্টেল এক্সাম যদি ৰেগুলাৰলি হয়, ষ্টেগনেশ্যন যদি নালাগে, বেছি পষ্ট হ'লে ষ্টেগনেশ্যন অভিয়াছলি লাগিব। যিমানে পষ্ট বেছি হয় সিমানে ডিপাৰ্টমেণ্টবিলাকৰ ষ্টেগনেশ্যন লাগি যায়, কাৰণ হায়াৰকিত যেতিয়া ওপৰৰ লেভেলত পষ্ট কম থাকে, ঠিক আছে। যেনেকৈ ছাপ'জ ফৰ এক্সাম্পল ছিনিয়ৰ কম্পিউটাৰ অপাৰেটৰ যদি 5জন থাকে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে 3জনহে থাকিব। তো তেনেকৈ পষ্টটো কম থাকে আৰু ডিপাৰ্টমেণ্টেল এক্সামবিলাক ৰেগুলাৰলি নহয় একচুৱেলি, সেইটোৱে মেইন কথা। এতিয়া 3 বছৰ বুলি কয়, কিন্তু সেইটো পাতোতে অনুষ্ঠিত কৰোঁতে কিবাকিবি কমিটি গঠন কৰোঁতে মেলোতে 3 বছৰটো গৈ পেলাই 5 বছৰ হৈ যায়গৈ। তো তেনেকৈ অলপ লেট হৈ যায়, ডিলে হৈ যায় গোটেই প্ৰচেছটো। তাৰপিছত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰা তাৰপিছত নেক্সট প্ৰমোশ্যনটো ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে আপোনালোকে পাব পাৰে, ঠিক আছে। তো বেছিকেলি কম্পিউটাৰ অপাৰেটৰৰ পৰা আমি যদি ছাৰ্ভিচ ৰুলছ মতে চাওঁ, তেতিয়াহ'লে আপোনালোকৰ হায়েষ্ট পজিশ্যনটো ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টলৈকে যাব পাৰে। মানে টোটেল আপোনালোকে লাইফ টাইমত 3টা প্ৰমোশ্যন পোৱা চান্সেছ থাকে ইয়াতে। তো আপোনালোকে ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হৈ পেলাই ৰিটায়াৰ হ'ব পাৰিব। কিন্তু ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হ'বৰ কাৰণে এনেই চাব গ'লে ছাৰ্ভিচ ৰুল যদি ফ'ল' কৰে তেতিয়াহ'লেতো 12 বছৰ লাগে, কিন্তু সঁচা কথা ক'ব গ'লে সেইটোত 25 বছৰ দৰকাৰ পৰি যাব যদি আমি প্ৰেজেণ্ট ছিনিয়ৰিটো চাওঁ। তো আৰু ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট সকলোৱে নাপায়গৈ কম্পিউটাৰ অপাৰেটৰৰ পৰা, কেইজনমান চিলেক্টিভে পাব। কিন্তু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ হোৱা চান্সেছ বহুতখিনি থাকিব ইয়াতে। আৰু লগতে হায়েষ্ট পজিশ্যনটো ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টলৈকে যাব পাৰে আৰু কম্পিউটাৰ অপাৰেটৰৰ পৰা। তাৰপিছত আমি এতিয়া যদি এইখিনি হ'ল প্ৰমোচনেল প্ৰস্পেক্ট বা কেৰিয়াৰ প্ৰগ্ৰেশ্যন। আৰু এবাৰ কৰিছোঁ কম্পিউটাৰ অপাৰেটৰ, তাৰপিছত ছিনিয়ৰ কম্পিউটাৰ অপাৰেটৰ, তাৰপিছত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তাৰপিছত ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট।
তাৰপিছত আহি গ'ল জব প্ৰফাইল ঠিক আছে এতিয়া মই যদি জব প্ৰফাইলৰ কথা কওঁ তেতিয়াহ'লে জব প্ৰফাইলৰ ক্ষেত্ৰত আপোনালোকে কম্পিউটাৰ অপাৰেটৰ বেছিকলি জব কি হ'ব পাৰে কম্পিউটাৰ অপাৰেটৰ বা ছিনিয়ৰ কম্পিউটাৰ অপাৰেটৰত আপোনালোকৰ ছিনিয়ৰ কম্পিউটাৰ অপাৰেটৰত বেছি একো নহয় গ্ৰেড পে'টো অলপ ইনক্ৰিজ হয় আৰু চেলাৰী স্কেলটো গ্ৰেড পে'টো অলপ ইনক্ৰিজ হয় বেলেগ একো নহয় আৰু জব প্ৰফাইলৰ ক্ষেত্ৰত আমি যদি জব প্ৰফাইলৰ কথা কওঁ কম্পিউটাৰ অপাৰেটৰজনৰ বেছিকলি জব প্ৰফাইলটো থাকে যে তেওঁ কম্পিউটাৰত কাম কৰিব লাগে কম্পিউটাৰত যিমানখিনি টাইপিঙৰ কাম থাকে তো সেইখিনি কৰিব লাগে কাৰণ যিকোনো অফিচতে অফিচিয়েল ডকুমেণ্টছবিলাক ৰেডি কৰিব দৰকাৰ পৰে তো সেইখিনি বস্তু আপোনালোকে কম্পিউটাৰ অপাৰেটৰ থ্ৰুৱেদি ডিপাৰ্টমেণ্টবিলাকে তেনেকৈ চলি থাকে তো কম্পিউটাৰত টাইপ কৰা মেলা সেইখিনিয়ে কাম থাকে জেনেৰেলি কম্পিউটাৰ অপাৰেটৰ তো বেলেগ তেনেকুৱা একো নাই আৰু আজিকালি ডিপাৰ্টমেণ্টবিলাকত সকলোৰে কেবিনে সকলোৰে লগত এটা কম্পিউটাৰ থাকে তো সেইটো কাৰণে অকণমান কম্পিউটাৰ অপাৰেটৰ ৱৰ্ক লোডটো অলপ কমি গৈছে আগতকৈ তো আজিকালি আমি যেতিয়াই কোনোবা এটা অফিচত যাওঁ আপোনালোকে দেখিব চাৰ্কুল অফিচে হওক বা য'তেই নহওক চবৰে ডেস্কতে এটা কম্পিউটাৰ থাকে তো আজিকালি চবেই অপাৰেট কৰে কম্পিউটাৰত তো সেইটো কাৰণে লাহে লাহে ডিপাৰ্টমেণ্টবিলাকত সকলো পোষ্টতে কম্পিউটাৰ ট্ৰেইনিং দিয়া হয় তো মিনিমাম কম্পিউটাৰ চলাব পৰা সকলোৰে কেপেবিলিটি থাকে আজিকালি তো সেইটো কাৰণে কম্পিউটাৰ অপাৰেটৰ আজিকালি জব প্ৰফাইলটো অলপ ইজিয়ে হৈ গৈছে আগতকৈ তো আপোনালোকৰ ইয়াতে হেডেকটো অলপ কমেই মই যদি সঁচা কথা কওঁ আৰু যিসকলে আসাম ভৱন আসাম হাউচ সেইবিলাকত পাইছে কেলকাতাই হওক ভেলোৰ হওক চেন্নাই এইবোৰ জেগাত তো সেইবিলাকৰ আসাম ভৱন সেইবোৰতো কম্পিউটাৰ অপাৰেটৰৰ ৱৰ্ক প্ৰফাইলটো ইমানো বেছি ৰাফ এণ্ড টাফ নহয় আপোনালোকে ছাফিচিয়েণ্ট টাইম পাব তো তাতে ইমানো বেছি হেৰি নহয় কিন্তু কথাটো হ'ল ছেক্ৰেটেৰিয়েটত বা PWDত অকণমান মানে যোনটো ৱৰ্কলোড থাকে সেইটো অলপ বেছি হ'ব পাৰে কিন্তু বাকী আসাম হাউচ আসাম ভৱন সেইবিলাকত কম্পিউটাৰ অপাৰেটৰ মানে ৱৰ্কলোডটো বহুতেই কম তো আপোনালোকে ভৱিষ্যতলৈ আৰু কিবা কম্পিটিভ এক্সামছ দিবৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ ছাফিচিয়েণ্ট টাইম পায় ইয়াতে আৰু লেংগুৱেজৰ কথা কওঁ যদি আগতেতো এনেই কম্পিউটাৰ অপাৰেটৰ যেতিয়া ৰিক্ৰুটমেণ্ট কৰিছিলে ডিপাৰ্টমেণ্ট ৱাইজ ছেপাৰেটলি এতিয়া এইবাৰহে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট থ্ৰুৱেদি কৰিছে আগতে ডিপাৰ্টমেণ্ট ৱাইজ এক্সামছবিলাক হয় তেতিয়া কম্পিউটাৰ অপাৰেটৰৰ ক্ষেত্ৰত আছামিজ আৰু ইংলিছ দুটা লেংগুৱেজে কিছুমানে অসমীয়াত কম্পিউটাৰৰ পৰা ৰিক্ৰুট কৰে কম্পিউটাৰ অসমীয়া ভাষাত আৰু কিছুমানক ইংলিছ হিচাপে লয় এডভাৰ্টাইজমেণ্টত মেনশ্যন থাকে তো এইবাৰ যিহেতু তাকো চাগে কোনো তেনেকুৱা এডভাৰ্টাইজমেণ্টত মেনশ্যন নাছিলে তো মে বি যদি অসমীয়াত কেনেবাকৈ দিবলগীয়া হয় তেতিয়াহ'লে আপোনালোকক নিৰ্দিষ্ট তেনেকুৱা ট্ৰেইনিং দিব তো মই ইমান ভালকৈ নাজানো আছিলে নাই এডভাৰ্টাইজমেণ্টত তো আৰু যদি ইংলিছত হয় ইংলিছটো জেনেৰেলি চবেই পাৰে কম্পিউটাৰত কৰিব ইংলিছটো মানে যিহেতু এটা ইউনিভাৰ্চেল লেংগুৱেজ বুলি ধৰা হয় তো ইংলিছটো সকলোৱে পাৰে অসমীয়াটোত খালি টাইপ কৰিবলৈ অলপ দিগদাৰ হয় কাৰণ অসমীয়াৰ কীবৰ্ড বেলেগ থাকে অকণমান ফৰ্মেটটো বেলেগ থাকে তো সেইটো কাৰণে তেনেকুৱা যদি কিবা কৰিবলগীয়া হয়ও অসমীয়াত কাম তো আপোনালোকক তেনেকুৱা ট্ৰেইনিং দিয়া হ'ব সেইটো মতে হ'ব আৰু বাকী সেইটোৱে লেংগুৱেজ জব প্ৰফাইল আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত এই ভিডিঅ'টো বনালোঁ আই হোপ ভিডিঅ'টো চাই পেলাই আপোনালোকে এটা বেছিক আইডিয়া পালে কম্পিউটাৰ অপাৰেটৰ হিচাপে জইন কৰি পেলাই আপোনালোকে কেৰিয়াৰত কিমানখিনি প্ৰগ্ৰেছ কৰিব পাৰিব জব প্ৰফাইলটো কেনেকুৱা হ'ব পাৰে আৰু লেংগুৱেজ কি কোনটো লেংগুৱেজত আপোনালোকে কম্পিউটাৰত কাম কৰিবলগীয়া হ'ব পাৰে বাকী জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টত অকণমান জব প্ৰফাইলবিলাক বেলেগ হ'ব তেতিয়া অকণমান জব প্ৰফাইলবিলাক বেলেগ হ'ব আপোনালোকে নিৰ্দিষ্ট তেতিয়া নিজৰ এটা কেবিন বা ডেস্ক পাব তেতিয়া অকণমান আপোনালোকৰ মানে কি বুলি কয় হায়াৰকিত ওপৰলৈ গ'লে মানে অকণমান ফেচিলিটিছবিলাক বেছি হ'ব আৰু কম্পিউটাৰ অপাৰেটৰৰ পৰা আপোনালোকে আপগ্ৰেড হ'লে মানে অকণমান জব প্ৰফাইলটো অলপ বেলেগ হ'ব আৰু লগতে আপোনালোকৰ অকণমান কামবিলাকৰ প্ৰেছাৰটো বাঢ়িব তথাপিতো অলপ ৱৰ্কিং প্ৰফাইলটো অলপ ষ্টেণ্ডাৰ্ড হৈ গৈ থাকিব আৰু বাকী ইমানেই আছিলে যিসকলে কম্পিউটাৰ অপাৰেটৰ পাইছে তেওঁলোকে এইটো ভিডিঅ' চাই পেলাই অলপ হ'লেও এটা বেছিক আইডিয়া পাব বহুতেতো ভিডিঅ' বনালেই তথাপিতো মই মোৰ ফালৰ পৰাও এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ বাকী ইমানেই আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম